ছাত্ৰ-ছাত্ৰীসকল আমাৰ পৃথিৱীৰ উপৰিভাগত দুয়ো মেৰুৰ পৰা সমদূৰত পুৱা পশ্চিমাকৈ এডাল ৰেখা কল্পনা কৰি লোৱা হৈছে। এই ৰেখাডালকে বিষুৱ ৰেখা বুলি কোৱা হয়। ইয়াত বিষুৱ ৰেখা ৰঙা এটি লাইনেৰে দেখুওৱা হৈছে আৰু ইয়াৰ কৌণিক মান হৈছে 0 ডিগ্ৰী। আকৌ এই বিষুৱ ৰেখাৰ সমান্তৰালকৈ ক্ৰমে উত্তৰলৈ আৰু দক্ষিণলৈ কিছুমান বৃত্তাকাৰ ৰেখা অংকন কৰা হৈছে। এই ৰেখাবোৰকে অক্ষৰেখা বোলে। প্ৰতিডাল অক্ষৰেখাৰ মান বা জোখক কোৱা হয় অক্ষাংশ। আৰু প্ৰতিডাল অক্ষাংশৰ মাজৰ যি দূৰত্ব সেয়া হৈছে 111 কিলোমিটাৰ। গোলক এটাত প্ৰতিডাল অক্ষৰেখা অংকন কৰা বা দেখুৱাটো সহজ নহয়। কিন্তু তোমালোকে মনত ৰাখিবা যে উত্তৰ গোলাৰ্ধত 90ডাল আৰু দক্ষিণ গোলাৰ্ধত 90ডাল, মুঠতে 180ডাল অক্ষৰেখা আছে। কেইডাল প্ৰধান অক্ষৰেখা হৈছে কৰ্কটক্ৰান্তি ৰেখা, মকৰক্ৰান্তি ৰেখা, সুমেৰু বৃত্ত আৰু কুমেৰু বৃত্ত। এই আছিল আজি আমাৰ শৰ্ট ভিডিঅ' পেৰেলেলছ অথবা অক্ষৰেখাৰ ওপৰত।